এবাৰ গভাইত চুৰৰ বিৰুদ্ধে গৰজি উঠিল আৰক্ষীৰ বন্দুক। জালুকবাৰীত আৰক্ষীৰ হাতৰ পৰা পলাবলৈ লওঁতেই চুৰক এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত গভাইত চুৰ আজনবী আলী। যোৱা 14 জুনত মালিগাঁৱৰ RK ট্ৰেডাৰ্ছত লুটপাট চলাই 7 লাখ টকাৰ সামগ্ৰী চুৰি কৰিছিল চুৰৰ এটা দলে। ইয়াৰে এটা অন্যতম চুৰ আছিল আজনবী আলী। আৰক্ষীক চুৰি সামগ্ৰী দেখুৱাবলৈ লৈ গৈ পলাবলৈ চেষ্টা কৰিছিল আজনবীয়ে। তেতিয়াই আৰক্ষীৰ গুলী ভৰিত লাগে গভাইত চুৰটোৰ। সামগ্ৰী আৰু মানে তলা ভঙা, দুৱাৰ ভঙা সেইবিলাক বস্তু আছে বুলি লুকুৱাই থোৱা বুলি আমাৰ পুলিচক লৈ গৈ আমাৰ সেই যি আমাৰ মালিগাঁও আউটপোষ্ট আছে, আউটপোষ্টৰ ওচৰত এটা জেগাত লৈ গৈ তাৰ পৰা সি পলাব বিচাৰিছিলে। আমাৰ দুজন কনিষ্টবল জখম হৈছে আৰু উপায় নাপায় ৰখাবৰ কাৰণে গুলী চলালে আৰু এতিয়া মেডিকেলত আছে। জালুকবাৰী আৰক্ষীয়ে অনুসন্ধান কৰি বৰপেটাৰ পৰা চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰে 4টাকৈ গভাইত চুৰক। আজনবী আলী, ৰুবুল আলী, সাইফুল ইছলাম আৰু বুবুল আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মালিগাঁৱৰ RK ট্ৰেডাৰ্ছৰ পৰা 7 লাখ টকাৰ সামগ্ৰী চুৰি কৰি বৰপেটাত বিক্ৰী কৰিছিল চুৰৰ গেংটোৱে। কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰে চুৰি সামগ্ৰীখিনি। গাড়ী লৈ গুৱাহাটীলৈ আহি দিনত দোকান এখন চাই ৰাতিলৈ সেই দোকানখনত লুটপাট চলায় চুৰৰ গেংটোৱে। মালিগাঁৱৰ RK ট্ৰেডাৰ্ছ বুলি যিখন হোলচেলৰ গ্ৰচাৰী দোকান আছে, সেই দোকানখন ৰাতি ভাঙি 7 লাখতকৈ ওপৰৰ মূল্যৰ সামগ্ৰী ইয়াৰ পৰা লুট কৰি লৈ গৈ বৰপেটাত বিক্ৰী কৰিছিলে। আৰু ই কৈছে যে গুৱাহাটীত তেওঁলোকে তেনেকৈ গাড়ী লৈ আহে আৰু গোটেই ৰাতি তেওঁলোকে গোটেই দিনটো ছাৰ্ভে কৰি দোকান এখন চিনাক্তকৰণ কৰে আৰু ৰাতি সেই দোকানখনৰ তলা ভাঙি তেওঁলোকে তাৰমানে সামগ্ৰী ইয়াৰ পৰা লুট কৰি নিয়ে। আৰক্ষীয়ে তৎপৰতাৰে গ্ৰেপ্তাৰ কৰে চুৰ 4টাক। আজনবীয়ে পলাবলৈ লওঁতে আক্ৰমণ কৰে 2জন আৰক্ষীকো। এই ঘটনাত আহত হৈছে আৰক্ষীৰ লোক 2জন। ইফালে ভৰিত গুলী লগাৰ পাছতেই আৰক্ষীয়ে GMCHত ভৰ্তি কৰোৱায় আজনবী আলীক। মালিগাঁৱৰ পৰা হাইদৰ আলীৰ ৰিপৰ্ট, অসম লাইভ 24।